চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গায়নৰ লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ। ভাৰত পাক সীমান্ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। অমৃতসৰৰ ভাৰত পাক সীমান্ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এগৰাকী লোকৰ সীমান্ত পাৰ হৈ সোমোৱাৰ চেষ্টা চলাইছিল, অৰ্থাৎ পাকিস্তানৰ পৰা ভাৰতৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছিল এগৰাকী সন্দেহজনক লোকে। আৰু তাৰ পাছত যি বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ, যি সীমান্ত নিৰাপত্তা ৰক্ষী, সেই নিৰাপত্তা ৰক্ষীৰ হাতত সেইগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু ইতিমধ্যে এক ডাঙৰ খবৰ বুলি ক'ব লাগিব, পাকিস্তানৰ পৰা ভাৰতৰ সীমান্তত অচিনাক্ত লোকৰ সোমোৱাৰ প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিলে। এই মুহূৰ্তৰ ডাঙৰ খবৰ টাইম এইডৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিছো। ভাৰত পাক সীমান্তত বৰ্তমান অমৃতসৰৰ এই ভাৰত পাক সীমান্তত সংঘটিত হৈছে এই ঘটনা। আমি ফুল প্লেটৰ মাধ্যমত খবৰ জনাবলৈ চেষ্টা কৰিম। ভাৰত পাক সীমান্তত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। BSFৰ বৃহৎ একশ্যন, সীমান্তয়েদি অচিনাক্ত লোকৰ প্ৰৱেশৰ চেষ্টা, আৰু প্ৰৱেশৰ চেষ্টা চলাওঁতে বিফল হৈছে এগৰাকী ব্যক্তি। আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ। পুনৰ ভাৰত পাক সীমান্তত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। অমৃতসৰৰ ভাৰত পাক সীমান্তত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এগৰাকী সন্দেহজনক লোকৰ কাটা তাঁৰেৰে সোমাবলৈ চেষ্টা কৰিছিল। বহু সময় ধৰি সীমান্তৰ যি কাটা তাঁৰ, সেই কাটা তাঁৰৰ ওচৰত বহু সময় ধৰি ৰৈ আছিল। সেই সময়তে যি বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ, অৰ্থাৎ যি BSF বাহিনী, সেই BSF বাহিনীৰ সন্দেহ উপজিল। আৰু তাৰ পাছতে এইগৰাকী ব্যক্তিক, যিগৰাকী অনুপ্ৰৱেশকাৰী, অৰ্থাৎ এগৰাকী পাকিস্তানৰ পৰা সোমাবলৈ চেষ্টা কৰিছিল এগৰাকী সন্দেহজনক নাগৰিকে। মুহূৰ্তৰ ডাঙৰ খবৰ, ভাৰতৰ অনুপ্ৰৱেশৰ চেষ্টা, সন্দেহজনক নাগৰিকৰ পাকিস্তানৰ তৰফৰ পৰা সোমাবলৈ চেষ্টা কৰিছিল। আৰু BSFৰ ৰবলৈ কওঁতে, পাকিস্তানৰ দিশৰ পৰা ৰবলৈ কওঁতে BSFৰ জোৱানে ৰখিবলৈ কৈছিলে সন্দেহজনক নাগৰিকজনক, কিন্তু সেইগৰাকী সন্দেহজনক নাগৰিকে পলাই গৈছিল। আৰু তাৰ পাছত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, ভাৰত পাক সীমান্তত অনুপ্ৰৱেশকাৰী সোমাবলৈ চেষ্টা। এই মুহূৰ্তত ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। টাইম এইডৰ দৰ্শকক, ভাৰত পাক সীমান্ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। অনুপ্ৰৱেশকাৰী, সন্দেহজনক অনুপ্ৰৱেশকাৰী সীমান্ত, অৰ্থাৎ ভাৰতৰ প্ৰৱেশৰ চেষ্টা চলাইছিলে এগৰাকী সন্দেহজনক অনুপ্ৰৱেশকাৰীয়ে। পাকিস্তানৰ পৰা অহা এগৰাকী সন্দেহজনক অনুপ্ৰৱেশকাৰীয়ে অমৃতসৰৰ যি কাটা তাঁৰ আছে, কাটা তাঁৰৰ মাজেৰে সোমাবলৈ চেষ্টা চলাইছিলে। আৰু সেই সময়তে BSF জোৱানে ৰখিবলৈ কৈছিলে, কিন্তু এইগৰাকী যি অনুপ্ৰৱেশকাৰী, সেই অনুপ্ৰৱেশকাৰীজন পলাই গৈছিল। আৰু সেই সময়তে BSFে গুলী চালনা কৰিছে। মোৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। ভাৰত পাক সীমান্তত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। হয়তো কোনো কুটাঘাতৰ আশংকা কৰি, হয়তো কোনো বৃহৎ কুটাঘাতৰ পৰিকল্পনা আছিলে নেকি এইগৰাকী অনুপ্ৰৱেশকাৰী, সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই। কিন্তু ডাঙৰ খবৰ বুলি ক'ব লাগিব, পাকিস্তানৰ কাটা তাঁৰৰ মাজেৰে ভাৰতত সোমাবলৈ চেষ্টা, অৰ্থাৎ আগন্তুক 15 আগষ্ট আৰু 15 আগষ্টৰ আগে আগে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 15 আগষ্টৰ আগে আগে ভয়ংকৰ ঘটনা। ভাৰত পাক সীমান্তয়েদি অনুপ্ৰৱেশকাৰী ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিলে। অমৃতসৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। 15 আগষ্টৰ আগে আগে এক ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব। অনুপ্ৰৱেশকাৰী ভাৰতত সোমোৱাৰ চেষ্টা 15 আগষ্ট পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। আৰু আজিৰ দিনটোত এগৰাকী অনুপ্ৰৱেশকাৰী ভাৰতৰ সীমান্তৰে পাকিস্তানৰ পৰা ভাৰতত সোমাবলৈ চেষ্টা কৰিছিলে। কাটা তাঁৰৰ বেৰেৰে ভাৰতত সোমোৱাৰ চেষ্টা এগৰাকী পাকিস্তানী। আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব, সন্দেহজনক সেই লোকজনে বহু সময় ধৰি ঘূৰি ফুৰিছিলে এইটো অঞ্চলত। আৰু তাৰ পাছত কাটা তাঁৰৰ মাজেৰে ভাৰতত সোমাবলৈ প্ৰৱেশ কৰিছিলে এইগৰাকী অনুপ্ৰৱেশকাৰী। আৰু তাৰ পাছতে BSFৰ গুলীত থিতাতে নিহত হৈছে অনুপ্ৰৱেশকাৰীগৰাকী। আমি জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ, 15 আগষ্ট পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ভাৰতত পাকিস্তানৰ বৰ্ডাৰেৰে পাকিস্তানৰ সীমান্তয়েদি অনুপ্ৰৱেশকাৰী, সন্দেহযুক্ত অনুপ্ৰৱেশকাৰী সোমোৱাৰ চেষ্টা। এই মুহূৰ্তত ডাঙৰ খবৰ, 15 আগষ্টৰ পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। অমৃতসৰৰ সীমান্তৰ অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল এজন লোকে, আৰু BSFে ৰবলৈ কৈছিলে সেই লোকজনক, কিন্তু তেখেতে নৰলে। আৰু নোৰোৱাৰ কাৰণে সন্দেহ উপজাত BSFৰ তৰফৰ গুলী চালনা কৰা হৈছে। BSFৰ ফালৰ পৰা গুলী চালনা কৰিলে, আৰু তাৰ পাছত এই সন্দেহজনক ব্যক্তিজন
থিতাতে প্ৰাণ হেৰুৱাব লাগিছে এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব ভাৰত পাক সীমান্তত চেপা উত্তেজনা বিৰাজ কৰিছে এই মুহূৰ্তত চেপা উত্তেজনা বিৰাজ কৰিছে কিয়নো এগৰাকী সন্দেহজনক নাগৰিক অৰ্থাৎ 15 আগষ্ট আজি হৈছে 9 আগষ্ট 15 আগষ্টলৈ মাত্ৰ 4 দিন 5 দিন বাকি আছে আৰু তাৰ মাজতে ভাৰত পাক সীমান্তয়েদি ভাৰতত প্ৰৱেশৰ চেষ্টা অমৃতসৰ সীমান্তত ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিলে এগৰাকী সন্দেহজনক নাগৰিকে আৰু তাৰ পাছত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ভাৰত পাক সীমান্তত ভয়ংকৰ ঘটনা সন্দেহজনক নাগৰিকৰ প্ৰৱেশৰ চেষ্টা ভাৰতৰ ভূমিত আৰু তাৰ পাছত অমৃতসৰৰ সীমান্তয়েদি ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিলে এগৰাকী সন্দেহজনক নাগৰিকে আৰু ভাৰত পাক সীমান্ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা 15 আগষ্টৰ পূৰ্বে এতিয়া 15 আগষ্ট পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু ভাৰত পাক সীমান্তত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত চেপা উত্তেজনাই বিৰাজ কৰিছে যেহেতুকে এগৰাকী সন্দেহজনক নাগৰিক তেখেতে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিলে বিএছএফৰ জোৱানে ৰখিবলৈ কৈছিলে সেইগৰাকী সন্দেহজনক নাগৰিকক ৰখিবলৈ কৈছিলে কিন্তু যিগৰাকী অনুপ্ৰৱেশকাৰী আছিলে সন্দেহজনক নাগৰিক তেখেতে পলাই গৈছিলে সেই ঠাইৰ পৰা পলাই যোৱাৰ কাৰণে গুলী চালনা কৰিব লগা হয় বিএছএফ জোৱানে এই মুহূৰ্তত ডাঙৰ খবৰ বুলি ক'ব লাগিব ভাৰত পাক সীমান্ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এগৰাকী অনুপ্ৰৱেশকাৰী ভাৰতত প্ৰৱেশৰ চেষ্টা যেহেতু বৰ্তমান 15 আগষ্ট নিচেই কাষত অৰ্থাৎ আজিৰ দিনটো আজি 9 আগষ্টৰ 15 আগষ্টলৈ মাত্ৰ 4-5টা দিন বাকি আছে আৰু তাৰ মাজতে এতিয়া সংঘটিত হৈছে ভয়ংকৰ ঘটনা ভাৰত পাক সীমান্তত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে চেপা উত্তেজনা বিৰাজ কৰিছে যেহেতু এগৰাকী অনুপ্ৰৱেশকাৰী সন্দেহজনক নাগৰিকে ভাৰতৰ সীমান্ত প্ৰৱেশৰ চেষ্টা চলাইছিল অমৃতসৰৰ সীমান্তয়েদি ভাৰতৰ সীমান্তত প্ৰৱেশৰ চেষ্টা সীমান্তৰ কাটাতাৰৰ বেৰৰ ওচৰত ঘূৰি পৰিছিল বহু সময় ঘূৰি পৰিছিল আৰু তাৰ পাছত ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল এগৰাকী অনুপ্ৰৱেশকাৰীয়ে